বৰশী পৰিলে চিতাং চিতাং বৰশী ডুবিলে চিতাং চিতাং ও মোৰ মইনা পুঙাতি ডুবিল চুৱা বেগে তুপ্তি গিলিল ও মোৰ মইনা পুঙাতি ডুবিল চুৱা বেগে তুপ্তি গিলিল অ যা তুপ্তি গিলিল গানবোৰ শিকি মানে খুব ইচ্ছা আছিল কিন্তু মই নাপালোঁ নিজে ঘৰতে এইটো পঢ়া টেবুলতে আৰু বজাই গানবোৰ চেষ্টা কৰিছিলোঁ দৰ্জী বুলি ক'লে সময় বোলা বস্তু এইবিলাকত দিব পৰা একেবাৰে কম সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মামু কাকতি কেইটি খণ্ডৰ দৰে আজিও আমি আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ প্ৰচাৰ মাধ্যমৰ পৰা একেবাৰে আঁতৰত থকা এজন ব্যক্তি নাম তেওঁৰ নিপেন দাস আমাৰ এই প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটিৰ মূল উদ্দেশ্য হ'ল আমি গাঁৱৰ যিসকল চহা শিল্পী তেওঁলোকক সমাজৰ মাজলৈ উলিয়াই অনা সেয়েহে নিপেন দাস ডাঙৰীয়া আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ ইমান কণ টুডে লাইফৰ কৰ্মকৰ্তাই মৰম কণ দিয়াৰ বাবে মই সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যেতিয়া অনুষ্ঠান আৰম্ভ কৰোঁ তেতিয়া আমি অনুষ্ঠানটি সুৰেৰে আৰম্ভ কৰোঁ আৰু আমি যিহেতু জানো আপুনি পুৰণি যিসমূহ গীত সেই গীতসমূহ গায় আৰু আজি আমাৰ এই অনুষ্ঠানটো আপুনি কোনটো গীতেৰে আৰম্ভ কৰিম বুলি ভাবিছে হয় মই আজি প্ৰভুৰ চৰণত এই টুডে লাইফৰ কৰ্মকৰ্তাকে কুশল আৰু মংগলে ৰাখি এনেদৰে আমাৰ দৰে গাঁৱৰ চহা যি গান ভাল পোৱা শিল্পী আছে সেইসকলক যাতে আগলৈকে এনেদৰে প্ৰচেষ্টা চলাই যাব পাৰে তাৰে আশা কৰি ভগৱন্তৰ ওচৰত মই সমূহৰ আশীষ বিচাৰি এটি প্ৰাৰ্থনাৰে আজি অনুষ্ঠান ভাগ আৰম্ভ কৰিব বিচাৰিছোঁ নিশ্চয়কৈ বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে দিউক সুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে ৰাম নাহিকে কৈলো স্বৰূপে কৃষ্ণ শংকৰ গুৰু ইয়াৰ পাছতে আপোনাৰ অনুৰোধ ৰক্ষা কৰি মই মোৰ অতি আদৰৰ সাদৰৰ মহেন্দ্ৰ হাজৰিকা দেৱৰ এটি গীতেৰে আজি অনুষ্ঠান ভাগ আৰম্ভ কৰিব বিচাৰিছোঁ মোৰ এটি খুব ভাল লগা গীত যদি কিবা ভুলভ্ৰান্তি হয় যাতে ক্ষমা কৰি দিয়ে ঠিকনা বিহীন জীৱনত ৰলো ভাৱৰীয়া হৈ
ৰলো ভাৱৰীয়া হৈ ধৰাৰ ধুনীয়াখিনি গোটাই এনেই ধৰাৰ ধুনীয়াখিনি গোটাই এনেই জীৱন সজালো মিছাকৈ জীৱন সজালো মিছাকৈ ঠিকনাবিহীন জীৱন নাটৰ ৰলো ভাৱৰীয়া হৈ ৰলো ভাৱৰীয়া হৈ সুখ আৰু দুখৰ কাহিনী সামৰা কত যে হাঁহি চকুলোৰে সুখ আৰু দুখৰ কাহিনী সামৰা কত যে হাঁহি চকুলোৰে এইটো জীৱন হয় মাথো দুদিনৰ এইটো জীৱন হয় মাথো দুদিনৰ শেষটো নাজানো কেনেকৈ জীৱন সজালো মিছাকৈ ঠিকনাবিহীন জীৱন নাটৰ ৰলো ভাৱৰীয়া হৈ ৰলো ভাৱৰীয়া হৈ এই পৃথিৱীৰ সুন্দৰৰ এখনি মাথো নাট ঘৰ এখনি মাথো নাট ঘৰ আমি আটাইয়ে জীৱন নাটৰ আমি আটাইয়ে জীৱন নাটৰ ভাৱৰীয়া সময়ৰ ভাৱৰীয়া সময়ৰ ঠিকনাবিহীন জীৱন নাটৰ ৰলো ভাৱৰীয়া হৈ ৰলো ভাৱৰীয়া হৈ ৰলো ভাৱৰীয়া হৈ ধন্যবাদ আচলতে খুব সুন্দৰ ভাল লাগিলে সঁচাকৈ অনুষ্ঠানটোৰ প্ৰথমতে ইমান ধুনীয়াকৈ জীপাল কৰি তুলিলে আপুনি এই গীতসমূহ সঁচাকৈ কালজয়ী গীত আচলতে এটা কথা আপুনি ইমান ধুনীয়াকৈ কালজয়ী গীতসমূহ গাইছে আমি শুনি আপ্লুত হৈছোঁ লগতে এটা কথা কওঁ আপুনি কৰ্মব্যস্ততাৰ মাজত প্ৰচুৰ কৰ্মব্যস্ততাৰ মাজতে এই কালজয়ী গীতসমূহ আপুনি জীয়াই ৰাখিছে বুলি এইটো কাৰণেই ক'ম কাৰণ আমাৰ বৰ্তমানৰ যিসকল নৱপ্ৰজন্মই হয়তো ইমান পুৰণি গীত চেষ্টা কৰা নাই মই ভাবোঁ ক'ৰবাত কৰিছে যদিও খুব কম তেনে ক্ষেত্ৰত আপুনি এই গীতসমূহ শিকোতে বা আপুনি নিজে শিকিছিল নে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল ক'ৰবাত হয় আনুষ্ঠানিকভাৱে মই গীতৰ এই শিক্ষাটো লাভ কৰিবলৈ মই খুব ইচ্ছা কৰিছিলোঁ সময়ৰ পৰিস্থিতিত পৰি মই নোৱাৰিলোঁ অৱশ্যে সেই সময়ত মোৰ ইমান আৰ্থিকভাৱে ক্ষমতাও নাছিল আৰু তেনেদৰে আমাৰ অভিভাৱক হিচাপে যিসকল আমাৰ দেউতা বা মা যি আছিল তেখেতসকলেও জানিছিল যে মই গান গাওঁ গান গাই ভাল পাওঁ টেবুলতে মই গানবোৰ যেতিয়া গাওঁ ক্লাছ 7-8 মানৰ পৰাই মই গান গাবলৈ লৈছোঁ এইটো বহুত দিনৰ এটা হেৰি কিন্তু গানবোৰ শুনি বহুত গান মই মানে মুখস্থ আছিল সেই সময়ত প্ৰায় 150 গান মোৰ মুখস্থ আছিল আপোনাৰ কিমান পুৰণি দেই এটা গীত এটা আছিল তেতিয়া সেই সময়ত গীতটো কোনে গায় মই সেইটো নাজানো গীত এটা আছিলে মই সময়টো
ৰাইজে যদি শুনিছে জানিব যে কিমান পুৰণি গীত। মই কলি এটা কৰিছোঁ। বৰশী পৰিলে চিতাং চিতাং, বৰশী ডুবিলে চিতাং চিতাং, ও মোৰ মইনা পুঙাতি ডুবিল, চুৱা বেগে তুপ্তি গিলিল, ও মোৰ মইনা পুঙাতি ডুবিল, চুৱা বেগে তুপ্তি গিলিল, অজা তুপ্তি গিলিল, বৰশী পৰিলে চিতাং চিতাং। এই গানবোৰ যেতিয়া বাজিছিল সেই সময়তে ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকাৰ গানবিলাকো বাজিছিল। আমাৰ হায়াৰ ছেকেণ্ডেৰী যাওঁতে পাই যাওঁ, এই আমাৰ ফুল্লা বুলি, এতিয়া মই চিনি পাইছোঁ ডাঙৰ হোৱাৰ পিছত, তেখেতৰ এখন দোকান আছিল। সেই সময়ত গানবোৰ শিকি মানে খুব ইচ্ছা আছিল, কিন্তু মই নাপালোঁ। নিজে ঘৰতে এইটো পঢ়া টেবুলতে আৰু বজাই বজাই গানবোৰ চেষ্টা কৰিছিলোঁ। হয়, এটা কথা সুধিম এইখিনিতে, আপুনি যিহেতু সঁচাকৈ ইমান সুন্দৰকৈ গানখিনি আওৰাইছে, শুনিয়ে ভাল লাগিছে। আপুনি সামাজিক মাধ্যমৰ কোনোবা অনুষ্ঠানত আপোনাৰ শৈশৱত নাইবা আপুনি গান যেতিয়া চৰ্চা কৰি আছিলে, এতিয়াতো হয়তো আপুনি অলপ বয়স হৈছে, তথাপিও গানখিনি বৰ ধুনীয়াকৈ জীপাল কৰি ৰাখিছে। তেতিয়া আগতে আপুনি ক'ৰবাত সুবিধা পাইছিল নেকি গান পৰিৱেশন কৰা, নাইবা এনেকৈ ক'ৰবাত সাক্ষাৎকাৰ বা কিবা কৰাৰ? পোৱাকৈ নহয়, পাইছোঁ। গান মোৰ গানৰ গাবলৈ বা ৰাইজৰ মাজত গান পৰিৱেশন কৰিবলৈ পাছে পাছে খেদি এটা সময়ত মই ভাগৰুৱা হৈ পৰিছিলোঁ। প্ৰায় এই বিষয়টো মই একেবাৰে মানে পাহৰি যোৱাৰ নিচিনা হৈছিল, কিন্তু গানবোৰে মোক এৰা নাছিল। আজিও বুকুত গানবোৰ বাজি আছিল, কিন্তু পৰিৱেশন কৰাৰ সেই সুবিধা নাপায়। কিন্তু ঈশ্বৰৰ ইচ্ছা এনেকুৱা হ'ল, হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ, প্ৰাক্তন ছাত্ৰসকলক মাতি নি তাত হীৰক জয়ন্তী পাতিছিল। তাতো মানে 3দিনীয়া কাৰ্যসূচী আছিলে। মইতো তেতিয়া দৰ্জী, মানে বৃত্তিটোৱে মোৰ দৰ্জী বুলি ক'লে সময় বোলা বস্তু এইবিলাকত দিব পৰা একেবাৰে কম। তাৰ মাজতে গৈ তাৰ কৰ্মকৰ্তাসকলক লগত মানে খুব জোৰ কৰি গান এটি মই গাইছিলোঁ, ভূপেন হাজৰিকা গীতৰ নানা জাতি উপজাতি বুলি গান এটা আছে। গানটো গোৱাৰ পিছত ৰাইজে পাছদিনা কামলৈ যেতিয়া গৈছোঁ, তেতিয়া মানে দেখাসকলে মানে অকণমান হ'লেও হেৰি কৈছে। মই ভাবিছোঁ বস্তু দেখোন ভালেই, মইহে মনটো হেৰি হৈ গৈছোঁ। তাৰপিছত দুৰ্গা পূজা পাতে, তাতো গাবলৈ দুই এটা সুবিধা পাওঁ। বহাগী মেলা পাতে নাই, কিন্তু এনেই নিমন্ত্ৰণ কৰি গায়ক হিচাপে নিমন্ত্ৰণ কৰি তেনেকুৱা গান গোৱা নাই, আৰু তেনেকুৱা সুবিধা পোৱা নাই। আৰু নিমন্ত্ৰণ কৰিলেও এতিয়া সেইটোৰ পৰা নিজে বঞ্চিত হ'বলগীয়া নিচিনা হৈছে। নিশ্চয়কৈ আমি আগতে কৈছোঁ, তেখেত এজন প্ৰচাৰ বিমুখ শিল্পী। কালজয়ী গীতসমূহ তেওঁ জীয়াই ৰাখিছে। তেওঁ গীত ভাল পায়, অন্তঃকৰণ কৰে গীতবোৰ। তেনেকৈয়ে তেওঁ কৰ্মব্যস্ত জীৱনৰ মাজতে গীতবোৰ আওৰাই আছে। ইয়াৰ পাছতে আমি যদি আৰু কিবা এটা আমি কথা পাতিম, আৰু কিবা এটা যদি শুনিবলৈ পাওঁ ভাল লাগিব। ভূপেন হাজৰিকা দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ। সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক, উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ। শুনো এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ, মোৰায়ো মৃত মানৱতাৰ দেশ। এইখন মানুহৰ দেশ, শুকুলা সাজেৰে নেতা বহুলালে ৰাইজৰ সেৱা চুৰ কৰি, ৰাইজৰ সেৱা চুৰ কৰি। স্বাধীনতাৰ স্বাদ সহিলো কতনা, আৰুনো কিমান বাট চাবি মোৰায়ো
আৰুনো কিমান বাট চাবি এইখন মানুহৰ দেশ হুলুং চাপৰিতে শহুদৰ জনকে শহুদৰে নিচিনিলে আই বেলশৰতো ভাই সুভাষৰ শুনিতেই মানৱতা ধুই নিলে দেৱ মন্দিৰতো মানুহৰ তেজেৰেই শতিকাৰ ইতিহাস লিখে শতিকাৰ ইতিহাস লিখে এইখন মানুহৰ দেশ মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ মোৰায়ো মৃত মানৱতাৰ দেশ ও মোৰ দেশৰ মানুহৰ কাৰণেই মানুহৰ প্ৰয়োজন কিয় তাকো পাহৰিব খোজা গীতৰ ভাষাৰে মই বহু সকিয়ালো তাক গীত বুলিয়েই মাথো লোলা আৰু এতিয়াও জানো স্বজনৰ তেজেৰে স্বদেশ সেমেকাই তুলিবা বিভেদৰ ৰাজনীতি চকুৰ আগত লৈ জানো দৰ্শক হৈয়ে ৰবা আচলতে আমি আপোনাৰ পৰা কালজয়ী গীতসমূহ শুনিলোঁ দেশপ্ৰেমমূলক গীতসমূহ শুনিলোঁ লাগিছে যেন কোনোবাখিনিত আমি ককা আইতাৰ দিনৰ কোনোবা এটা দিনলৈ উভতি গৈছোঁ তেনেকৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াখন জীপাল হৈছে এইখিনিতে আৰু এটা কথা কওঁ আপোনাক যদি আপুনিতো পুৰণি গীতসমূহে গাই আছে এতিয়ালৈকে যদি অকণমান আমি আমাৰ দৰ্শকসকলক বিহুসুৰীয়া পুৰণি কিবা এটা শুনাবলৈ পাওঁ আমাৰ দৰ্শকসকলেও ভাল পাব আমিও অকণমান আমেজ ল'ম আপোনাৰ গীতৰ হয় সেই সময়ত কিছুমান বিহুসুৰীয়া গীত আছিল মহেন্দ্ৰ হাজৰিকাদেৱৰ আছিল ভূপেন হাজৰিকাদেৱৰ গীত আছিল আজি মই আপোনাৰ অনুৰোধ ৰক্ষা কৰি মহেন্দ্ৰ হাজৰিকাৰ বিহুসুৰীয়া গীতটাকে গাই দিওঁ নিশ্চয়কৈ গাওক ও নাহৰু ফুলিলে বনত ও কপৌ ফুলিলে বনত ও কপৌ ফুলিলে বনত ও নাহৰু ফুলিলে বনত কপৌ ফুলিলে বনত বিহুৰে বাতৰি পালো মই চেনাই বিহুৰে বাতৰি পালো মই চেনাই সুদিৰ কুলিৰ মাত সুদিৰ কুলিৰ মাত ও নাহৰু ফুলিলে বনত বনৰে হৰিণী বিচাৰি নেপালে হৰিণাই বিনাই বনত ও বনৰে হৰিণী বিচাৰি নেপালে হৰিণাই বিনাই বনত ও মৰমী বিহুতি বাতৰি নাপালে ও মৰমী বিহুতি বাতৰি নেপালে কিনো জুই জ্বলে মনত কিনো জুই জ্বলে মনত ও আহিলি কেতেকী বুকু চাটানিলি বিহুৰে অমিয়া মা ও আহিলি কেতেকী বুকু চাটানিলি বিহুৰে অমিয়া মাত সুৰ দিয়ে শাৰী বনগীত জুৰিলি সুৰ দিয়ে শাৰী বনগীত জুৰিলি পানী পেলালি খাত ও দেহাতি পেলালি খাত
ও নাহৰু ফুলিলে বন ৰং মনৰ ধুলতো আজি কিনো সুৰ বাজিছে কিনো চেও বাজিছে উতলা কৰিলে মন কোনো বিহুৱাতি বজালে পেপাতি বজালে গগনাত ফাটিছে কাণ ৰিঙাকৈ পথাৰত পাতে বিহুখনি কিনোৱা হতৰে তল ৰিঙাকৈ পথাৰত পাতে বিহুখনি কিনোৱা হতৰে তল দেহৰে ভিতৰত লাগিল খলকনি দেহৰে ভিতৰত লাগিল খলকনি উতলিলে হিয়া মন উতলিলে হিয়া মন ও নাহৰু ফুলিলে বনত কপৌ ফুলিলে বনত বিহুৰে বাতৰি পালো মই চেনাই ঐ সুৱদিৰ কুলিৰ মাতত সুৱদিৰ কুলিৰ মাতত সুৱদিৰ কুলিৰ মাতত ধন্যবাদ আচলতে খুব সুন্দৰ এনেকুৱা কালজয়ী গীতসমূহ শুনি থাকিবলৈকে মন যায় আমি অনুষ্ঠান সামৰিম বুলি ভবাই নাছিলোঁ কিন্তু সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠান সামৰাৰ আগে আগে আমাৰ দৰ্শকসকলক আপুনি কি শুনাব ভাগ আমি ভগৱন্তৰ ওচৰত সকলোৰে মংগল আৰু এই অনুষ্ঠানটি দীৰ্ঘায়ু কামনা কৰি যিদৰে ভগৱন্তৰ এষাৰি মহাপুৰুষীয়া ঘোষাৰে আৰম্ভ কৰিছিলোঁ সময় যিহেতু শেষ হৈ আহিছে গতিকে এই সুযোগতে পুনৰবাৰ ভগৱন্তৰ ওচৰত এষাৰি অপৰাধ মাৰ্জনা বিচাৰি ভগৱন্তৰ ওচৰত মহাপুৰুষীয়া এফাকি ঘোষাৰে আজি অনুষ্ঠানভাগ সামৰিম বুলি ভাবিছোঁ সেয়েহে ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনাভাগ নিবেদন জনাইছোঁ সকলোৰে যাতে সুমংগল হওক সকলোৱে এনে মনৰ উৎসাহিত এই অনুষ্ঠানভাগ আগলৈকৈ এনেকৈ চলাই যাব পাৰে তাৰে কামনা কৰিছোঁ অস্বাতি অপৰাধ দিনে ৰাতি কৰোঁ আমি মহামোহ জন আমি প্ৰভু তজু দাস আকে মানি জগবাস ক্ষমিওক শ্ৰী মধুসূদন ৰাম ক্ষমিওক শ্ৰী মধুসূদন ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু ইয়াৰ লগে লগে টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটিৰ পৰা মই মামু কাকতিয়ে বিদায় মাগিছোঁ সবিশেষ চাই থাকিব টুডে লাইভত এইখিনিতে টুডে লাইভৰ দৰ্শকসকলক এটা কথা জনাবলৈ বিচাৰিছোঁ আপোনালোকৰ অঞ্চলৰ যদি কোনোবা প্ৰচাৰ বিমুখ চহা শিল্পী আছে আৰু লগতে প্ৰতিভাৱান শিশু আছে তেন্তে আমাৰ লগত বিনা দ্বিধাই আপোনালোকে যোগাযোগ কৰক আপোনালোকৰ শিশুটি নাইবা চহা শিল্পীগৰাকী আমি সম্প্ৰচাৰ কৰিম আমাৰ যোগাযোগ নাম্বাৰ 97064888652 পুনৰ কৈছোঁ আমাৰ যোগাযোগ নম্বৰ 97064888652 অতি সোনকালে আমাৰ লগত যোগাযোগ কৰক ধন্যবাদ